ৰুক্মিণী গাঁৱৰ পানীটো আমি ডাইভাৰ্ট কৰিবলৈ সক্ষম হ'লোঁ। অনিল নগৰ নবীন নগৰৰ পানী এতিয়াও ডাইভাৰ্ট কৰিব আমি পাৰা নাই, কাৰণ অনিল নগৰ নবীন নগৰ একেবাৰে নুনমাটিৰ পৰা জ্যোতিনগৰৰ পৰা এই গোটেই বৃহৎ অঞ্চলৰ পানী সেইফালেদি গুচি যায়। এতিয়া সেই পানীটো ডাইভাৰ্ট কৰাৰ পৰিকল্পনাও চলি আছে, যে সেই পানীটো আমি মণিৰাম দেৱান পথেৰে মানে আমাৰ যিটো শিলপুখুৰী ৰাস্তা, সেই ৰাস্তাটোৰে আমি বেলেগ ফালে ডাইভাৰ্ট কৰি ব্ৰহ্মপুত্ৰলৈ নিব পাৰোঁ নেকি। কাৰণ এইটো ইমান বেছি পানী আহে, যিটো পানী অনিল নগৰ নবীন নগৰৰ মাজেৰে আহে। কাৰণ ইয়াৰ ৰিচাৰ্চটো আমি কৰি ওলাইছোঁ, আৰু আপোনালোকে নিজে দেখিছে যে জ্যোতিনগৰত এজন ল'ৰা পানীত পৰি গ'ল, তেওঁ আহি অনিল নগৰত ওলালে। তাৰমানে ক'ৰ পৰা ক'লৈকে আহে পানীটো তেওঁ বুজি পাইছে, কাৰণ পানীৰ সোঁততে তেওঁতো আহিছে, গতিকে তাৰ পানীও ইয়ালৈ আহে। এই ধৰণৰ কিছুমান বহুত ডাঙৰ সমস্যা আছে, আৰু এইটো সমস্যা আজিৰ নহয়, এইটো বহুত লিগেচি, বহুত দীঘলীয়া সমস্যা। সেইকাৰণে আমি এতিয়া প্লেন কৰিছোঁ যে জ্যোতিনগৰ নুনমাটি এই এৰিয়াৰ পানীটো আমাৰ যিটো শিলপুখুৰী ৰাস্তা, সেই ৰাস্তাৰ কাষেৰে নি আমি কেনেবাকৈ ব্ৰহ্মপুত্ৰত পেলাব পাৰোঁ নেকি। আৰু নিশ্চয়কৈ তাক পাৰা যাব যেতিয়া গুৱাহাটী ক্লাবৰ পৰা এই ডাঙৰ ফ্লাইঅভাৰখন হৈ উঠিব। এতিয়া আমি নোৱাৰোঁ, এতিয়া যদি কৰিব যাওঁ ৰাস্তাৰে মানুহ যাব নোৱাৰা অৱস্থা হ'ব। গতিকে ফ্লাইঅভাৰখন হোৱালৈ আমি ৰখিছোঁ। যেতিয়াই গুৱাহাটীৰ মানে দীঘলী পুখুৰীৰ পৰা বামুণী মৈদামলৈ ফ্লাইঅভাৰখন হ'ব, তেতিয়া আমি তাৰ তলেৰে এটা ড্ৰেইন কৰি সেই পানীটো নি ব্ৰহ্মপুত্ৰত পেলাব চেষ্টা কৰিম। তেতিয়া এই সমস্যাটো অনিল নগৰৰ ক্লিয়াৰ হ'ব। গতিকে ইয়াক একেদিনাই সকলো সমস্যা সমাধান হ'ব বুলি কোৱা দিগদাৰ, কিন্তু ষ্টেপ বাই ষ্টেপ আমি সেই ধৰণৰ পৰিকল্পনাটো ৰাখিছোঁ। ৰুক্মিণী গাঁৱৰ পানীটো আমি ডাইভাৰ্ট কৰিবলৈ সক্ষম হ'লোঁ। অনিল নগৰ নবীন নগৰৰ পানী এতিয়াও ডাইভাৰ্ট কৰিব আমি পাৰা নাই, কাৰণ অনিল নগৰ নবীন নগৰ একেবাৰে নুনমাটিৰ পৰা জ্যোতিনগৰৰ পৰা এই গোটেই বৃহৎ অঞ্চলৰ পানী সেইফালেদি গুচি যায়। এতিয়া সেই পানীটো ডাইভাৰ্ট কৰাৰ পৰিকল্পনাও চলি আছে, যে সেই পানীটো আমি মণিৰাম দেৱান পথেৰে মানে আমাৰ যিটো শিলপুখুৰী ৰাস্তা, সেই ৰাস্তাটোৰে আমি বেলেগ ফালে ডাইভাৰ্ট কৰি ব্ৰহ্মপুত্ৰলৈ নিব পাৰোঁ নেকি। কাৰণ এইটো ইমান বেছি পানী আহে, যিটো পানী অনিল নগৰ নবীন নগৰৰ মাজেৰে আহে। কাৰণ ইয়াৰ ৰিচাৰ্চটো আমি কৰি ওলাইছোঁ, আৰু আপোনালোকে নিজে দেখিছে যে জ্যোতিনগৰত এজন ল'ৰা পানীত পৰি গ'ল, তেওঁ আহি অনিল নগৰত ওলালে। তাৰমানে ক'ৰ পৰা ক'লৈকে আহে পানীটো তেওঁ বুজি পাইছে, কাৰণ পানীৰ সোঁততে তেওঁতো আহিছে, গতিকে তাৰ পানীও ইয়ালৈ আহে। এই ধৰণৰ কিছুমান বহুত ডাঙৰ সমস্যা আছে, আৰু এইটো সমস্যা আজিৰ নহয়, এইটো বহুত লিগেচি, বহুত দীঘলীয়া সমস্যা। সেইকাৰণে আমি এতিয়া প্লেন কৰিছোঁ যে জ্যোতিনগৰ নুনমাটি এই এৰিয়াৰ পানীটো আমাৰ যিটো শিলপুখুৰী ৰাস্তা, সেই ৰাস্তাৰ কাষেৰে নি আমি কেনেবাকৈ ব্ৰহ্মপুত্ৰত পেলাব পাৰোঁ নেকি। আৰু নিশ্চয়কৈ তাক পাৰা যাব যেতিয়া গুৱাহাটী ক্লাবৰ পৰা এই ডাঙৰ ফ্লাইঅভাৰখন হৈ উঠিব। এতিয়া আমি নোৱাৰোঁ, এতিয়া যদি কৰিব যাওঁ ৰাস্তাৰে মানুহ যাব নোৱাৰা অৱস্থা হ'ব। গতিকে ফ্লাইঅভাৰখন হোৱালৈ আমি ৰখিছোঁ। যেতিয়াই গুৱাহাটীৰ মানে দীঘলী পুখুৰীৰ পৰা বামুণী মৈদামলৈ ফ্লাইঅভাৰখন হ'ব, তেতিয়া আমি তাৰ তলেৰে এটা ড্ৰেইন কৰি সেই পানীটো নি ব্ৰহ্মপুত্ৰত পেলাব চেষ্টা কৰিম। তেতিয়া এই সমস্যাটো অনিল নগৰৰ ক্লিয়াৰ হ'ব। গতিকে ইয়াক একেদিনাই সকলো সমস্যা সমাধান হ'ব বুলি কোৱা দিগদাৰ, কিন্তু ষ্টেপ বাই ষ্টেপ আমি সেই ধৰণৰ পৰিকল্পনাটো ৰাখিছোঁ।